নমস্কাৰ এতিয়া যেহেতু বিলাহীৰে বতৰ আপোনালোকে বাৰু বিলাহীৰ বতৰত এই বস্তুটো বনাই খালেনে কমেণ্ট কৰিবচোন আমাৰ পিছে খোৱা হোৱাই নাছিল মানে পাহৰণিতে আছিল আৰু মই আজি ভাবিলোঁ বোলো নাই বহুদিন খোৱাও নাই আৰু যিহেতু সৰহকৈ বিলাহী আনি থোৱা আছিলে পটককৈ মনত পৰি পেলাই বস্তুটো বনাই দিলোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাওঁ আৰু এয়া বিলাহীখিনি কটা দেখি গম পাইছেই হয়তো কি বনাম বাকী এইখিনি হৈছে কুজি থেকেৰা আৰু এয়া লৈ লৈছোঁ অকণমান খেজুৰ লগতে এয়া চফগুটি আৰু মানে পাঁচফোৰণখিনি আৰু এয়া যিহেতু মোৰ ওচৰত ইলাচি নাছিলে অকণমান গোন্ধৰ কাৰণে লং দুফুটামানেই দি দিছোঁ আৰু এয়া মোক মায়ে সহায় কৰি দিছে দেই মানে জলকীয়াখিনি কাটি দিছে যিহেতু জীৱনক ল'বলগীয়া হয় পটককৈ আৰু জলকীয়া কাটিলে যিহেতু তাৰ পোৰাৰো চান্স আছে সেইকাৰণে এয়া মায়ে ধুনীয়াকৈ জলকীয়াখিনি সৰু সৰুকৈ কাটি দিছে মই মানে মাত্ৰ বনামহে আৰু এইফালে কেৰাহীখন গৰম হোৱাৰ পাছতে মই মিঠাতেল দি দিছোঁ আৰু তাতে দি দিছোঁ কেইটামান পাঁচফোৰণ আপোনালোকে নহৰু নাইবা পিঁয়াজো দিব পাৰে দেই কিন্তু মই নহৰু আৰু পিঁয়াজ নিদিওঁ লগতে কেইটামান পকা জলকীয়া দিছোঁ কাৰণ পকা জলকীয়াটো দিলে মানে অকণমান দেখিবলৈ ধুনীয়া হয় আৰু কেঁচা জলকীয়াটো দিলে একেটা কথাই জ্বলা হ'বই আৰু কিন্তু হ'লেও মানে পকা জলকীয়াটো ৰঙাকৈ মিলি যায় যে দেখিবলৈ ধুনীয়া হয় এতিয়া এয়া বিলাহীখিনি দি পেলাই ধুনীয়াকৈ ঢাকোন লগাই দিছোঁ আৰু বিলাহীখিনি আপোনালোকে গুটিটো পেলাই পেলাইও দিব পাৰে মই কিন্তু গুটিটোৰ সৈতে দিছোঁৱেই কিন্তু এনেই যেতিয়া মই খাওঁ বিলাহী তেতিয়া কিন্তু গুটিটো পেলাই দিওঁ মানে গুটিখিনি খালে গেছ হয় বুলি কৈছে আৰু এতিয়া ইয়াক কুজি থেকেৰাখিনি ভালকৈ পিচি দিছোঁ মানে মিহি কৰি মানে পানীখিনি মানে ভালকৈ ধুই দি মোহাৰি দিছোঁ আৰু যিহেতু তেতেলী নাছিলে সেইকাৰণে কুজি থেকেৰাকৈ দিছোঁ অকণমান টেঙা হ'লে ভাল লাগিব খাবলৈ আৰু এইফালে ইয়াত চাওকচোন ধুনীয়াকৈ সিজিছেই এতিয়া মই ইয়াতে দি দিছোঁ অকণমান খেজুৰৰ সলনি আপোনালোকে মানে খেজুৰটো নিদিলেও হয় আৰু এটা কথা খেজুৰটো যদি আপুনি সৰহকৈ দি দিম বুলি ভাবে তেতিয়া চেনিটো নিদিলেও হয় কিন্তু মই ইয়াতে চেনিও দি দিছোঁ দুচামুচ দি দিছোঁ চেনি আৰু অকণমান গুড়ো দি দিম কাৰণ মোৰ গুড়টো অকণমান কমকৈ আছিল সেইকাৰণে চেনি অকণমান এড কৰি দিছোঁ আৰু যদি সেই গুড় সৰহকৈ থাকে আৰু খেজুৰি সৰহকৈ দিয়ে তেনেহ'লে চেনিটো মানে নিদিলেও হৈ যায় সেইটো মিঠাতে মানে হৈ যায় আৰু এইখন যিহেতু টেঙা মিঠাকৈ বনাইছোঁ সেইকাৰণে কুজি থেকেৰা যিহেতু দিমেই সেইকাৰণে চেনিও অকণমান সৰহকৈ দিছোঁ আৰু এয়া দেখিছেনে 50% সিজিলেই আৰু ইয়াতে মই কিন্তু পানী এড কৰা নাই দেই যদিহে পানী দি দিয়া যায় তেতিয়া মানে অকণমান খাবলৈ কিবা হেৰেক নিচিনা লাগে যে সেইকাৰণে মই পানী নিদিওঁ আৰু এনেকৈ 50% সিজি যোৱাৰ পাছতে এয়া মই দি দিছোঁ তেতেলীৰ পানী থেকেৰাৰ পানীখিনি তেতেলী নহয় দেই আপোনালোকে তেতেলীও দিব পাৰে কিন্তু বাকী এয়া হৈয়ে গ'ল আৰু আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰিবচোন আৰু কোনে কোনে পিঁয়াজ আৰু নহৰু দিয়ে সেই কথাও জনাব আৰু যদিহে পিঁয়াজ আৰু নহৰু দি খায় তেনেহ'লে এবাৰ এনেকৈ তেতেলীৰ পানী নাইবা থেকেৰা মানে টেঙা আপোনাৰ ওচৰত যি থাকে সেয়া দি পেলাই খাই চাব খাবলৈ সঁচাকৈ খুব বেছি ভাল লাগে বাকী ইমানখিনিয়ে আছিল নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পাম আৰু আপোনালোকে কোনে কেনেকৈ খাই জনাবলৈ নাপাহৰিব দেই যদিহে পেজটি ফ'ল' কৰা নাই তেনেহ'লে পেজটি ফ'ল' কৰিব ধন্যবাদ